আসসালামু আলাইকুম সকলোকে নমস্কাৰ জনালোঁ আৰু আজি ৰাতিপুৱা ভাগৰ পৰা মই ভিডিঅ' কৰা নাছিলোঁ। আমাৰ ওচৰতে মানে খুৰী এগৰাকী ইণ্টেকাল হ'ল আৰু আগবেলা পৰা সেইটো কাৰণে ভিডিঅ' চিডিঅ' একোৱে কৰা নাই। আৰু আজি হৈছে 13 ছেপ্টেম্বৰ আৰু আজি হৈছে মোৰ বেটীৰ বাৰ্থডে। মই ফেচবুকত পোষ্ট দিছিলোঁ, যিসকলে ফেচবুকত চাইছে গম পালেই। আৰু বেটী আছে নাজিৰাত আৰু বেটীক ছাৰপ্ৰাইজ দিবলৈ বুলিয়ে মই আৰু বাপেক গৈ আছোঁ নাজিৰালৈ। অকল আমিয়ে নাযাওঁ, মানে ছাৰপ্ৰাইজ হিচাপত তাইক কিবা কিবি দিমো। বেটীক বহুত দিনৰ পৰা কিবা এটা দিম বুলি ভাবি আছিলোঁ, সেইটো কাৰণে আজিয়ে বাৰ্থডে দিনাখনে ছাৰপ্ৰাইজ হিচাপে দিওঁ বুলি ভাবিলোঁ, সেইটো কাৰণে গৈ আছোঁ। আৰু কি দিম বাপেকেও নাজানে, মই কিনাৰ পিছত দেখিলেহে বাপেকেও গম পাব মই দিম মানে। আৰু বাপেকে এতিয়ালৈকে গমেই নাপায় মই কি দিম। এনেই যাম বুলি ভাবিছে নাজিৰালৈ, আৰু বেটীয়ে চিকেন লৈ যাব কৈছে, মানে চিকেন তাইও অকলে, বাপেকে আৰু আমি চিকেন লৈ যাম বুলিও ভাবিছে। কিন্তু চিকেনৰ লগত আৰু কি কিনিম সকলোখিনি আপোনালোকক দেখুৱাম দেই। কিন্তু এইটো সম্পূৰ্ণ ছাৰপ্ৰাইজ হয়, বেটীয়েও গম নাপায় কি ল'ম কি নল'ম, আৰু বাপেকেও গম নাপায়। অলৰেডি মই দুটা গিফ্ট মানে লৈ থৈছোঁ, সেইটো লৈ লৈছোঁ মই, আৰু এটা কিনিবলৈ আছে, সেইটো নাজিৰাত ল'ম, আপোনালোকে দেখা পাব। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাব। আৰু মই ৰেডি হৈ আছোঁ যাবলৈ বুলি। হাজবেণ্ড আহি পোৱাহি নে আহি পালেই যাম। আৰু গাড়ীত গৈ থাকিলে চাগে ভিডিঅ' কৰিব নোৱাৰিমে, এওঁ মানে যিহে মানে বকি থাকে নহয়, ভিডিঅ' কৰিলে বহুতে বেয়া পায়, সেইটো কাৰণে গাড়ীত কৰিব নোৱাৰিলেও মানে কি লওঁ দেখুৱাওঁ আপোনালোকক দেই। প্ৰথমতে আহি আছোঁ আমি গেলেকী চাৰিআলিলৈ। ইয়াৰ পৰাই ব্ৰইলাৰটো লৈ যাম, মানে ব্ৰইলাৰ অকল নাজিৰালেই নহয়, মেইন ঘৰলৈও নিম আৰু কেকাহঁতৰ ঘৰলৈও নিম, বৰজনাহঁতৰ ঘৰলৈ। কাৰণ ইয়াতো ভতিজাকেইটা আছে যে, ইহঁতৰ পৰীক্ষা চলি আছে, নহ'লে সিহঁতৰকেইটাকো লৈ গ'লোঁ হয়। কিন্তু পৰীক্ষা চলি থকাৰ কাৰণে এটাক আৰু প্ৰথমতে সোমাইছোঁ মেইন ঘৰত। নিহা বাৰ্থডে দুভাগ কৰি পিনে দুভাগ কেকাহঁতৰ ঘৰ আপোনালোকৰ, আৰু এভাগ নাজিৰালৈ লৈ যাম। নিহাই চিকেন লৈ যাব। তাৰপিছতে বৰজনাৰ ঘৰলৈ আহিছোঁ। বেটা আৰু ভতিজাজনী ওলাই আহিছে, সিহঁতৰ হাততে চিকেনখিনি দিলোঁ আৰু ক'লোঁ তহঁতে পোলাও বনাই খাবি। আৰু এতিয়া আমি আহি পাই গ'লোহি নাজিৰা। প্ৰথমতে সোমাইছোঁ দেৱ জুৱেলাৰী, এখন নাজিৰাত প্ৰথম নতুনকৈ খুলিছে, আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, আপোনালোকে আহি চাব পাৰে। আহিলে মানে পচন্দ হ'বই আপোনালোকৰ, মানে ইমানে ধুনীয়া ধুনীয়া ভেৰাইটিজ আছে আৰু কালেকশ্যনখিনি বহুতেই ধুনীয়া। বেটীৰ কাৰণে কি ছাৰপ্ৰাইজ ল'ম, কি ল'বলৈ আহিছোঁ আপোনালোকে ঘৰতহে দেখা পাব। আমাৰ লোৱা হৈ গ'ল, এতিয়া গৈ আছোঁ চিধা ঘৰলৈ। ঘৰত গৈ দেখুৱাই আছোঁ মই বেটীৰ কাৰণে কি কিনিলোঁ। আৰু সেই আগত যে গৈ আছে ওখ গাড়ীখন দেখি আজি মোৰ আবালৈ বহুত মনত পৰিছে। কাৰণ ONGCত থাকোঁতে আবাই এনেকুৱাই প্ৰকাণ্ড গাড়ীখন চলাইছিলে আৰু ONGCৰ মানে কামবিলাক অপাৰেট কৰিছিলে। আৰু এতিয়া তাৰ জেগাত আছে ভাইটিয়েও আবাৰ ঠিক আবাৰ দৰে কামবিলাক অপাৰেট কৰে। কি খুচি চাইজনী মোৰ তাৰমানে আহিলি মানে ঐ যদি জেঠুৱে বিচাৰিছে কি হ'ল। হেপী বাৰ্থডে চাহ হেপী বাৰ্থডে ছাৰপ্ৰাইজ চাহ আকৌ কি হয়। কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান ভাল লাগিছে? নানীক দেখাই দিয়া আকৌ। হাঁহি ওলাই গৈছে মুখত ছাৰপ্ৰাইজ পাই। নাই চোৱা ষ্টকত আহি অঁ সৰুৰ পৰা বাৰ্থডে গিফ্ট দিয়া নাই।
সেইকাৰণে তাই বেগ এটাকে অনলাইন অনুৱাইছে সৰুৰ পৰা দি আহিছ নাই এতিয়া কিবা এটা নাপালে তাৰ মনটো ভাল নালাগে এইখিনি হেৰি নকৰিবি ইয়াতে ডকুমেণ্টছখিনি আছে খুচিছে তাই আৰু এই কাপোৰটো চাই আকৌ বেটিজনী যে ইমান আকৰি তাই মোক কৈছে কাপোৰ দিছোঁ ভালে পাব লাগে তাই কৈছে কাপোৰনো আকৌ কেলৈ দিব লাগে আকৌ কৈছে তুমি ইমান পইচা ক'ত পালা কেনেকুৱা লাগিলে ছাৰপ্ৰাইজটো এইখন ৰিভিউ কাৰ্ড কুৰ্তি চাৰ্ট হয় ডিজাইনটো বেয়া লাগিছে বেটিয়ে ছাৰপ্ৰাইজ পায় মানে তাই কমজুৰি হৈ গৈছে একো ক'বলৈ মানে কথা নাই কেনেকুৱা লাগিলে ক আকৌ এনে ফিলিংটো মনটো কেনেকুৱা লাগিছে আঙুৰটো কি কৰিলি ভাল লাগিছে পাটৰ ডিজাইন ন বেটিয়ে আঙুঠিটো নিজে পিন্ধি চালে কিন্তু মই এবাৰ পিন্ধাই দিব লাগে বোলে আৰু সেয়া তাই খুচিমতে আঙুঠিটো মোৰ হাতেৰে তাইক পিন্ধাই দিছোঁ আৰু বেটি মানে বহুত খুচি আৰু মানে আজি বাৰ্থডে ছাৰপ্ৰাইজ পায় থাকিবা নেকি উনাখন খাইছা যে তুমি জেঠাই উনা খাইছা যে কেলা উনাখন উনা খাইছে আৰু এয়া চিকেন লৈ আহিছিলোঁ মানে গেলেকীৰ পৰা আহোঁতে চিকেন লৈ আহিছিলোঁ যে এতিয়া পোলাও বনাবলৈ লৈছোঁ আৰু এয়া পিঁয়াজ আমাৰ বাইদেৱে কাটি দিছে চাই দিয়ে বাইদেউ বহুত নামত ওলাইছা আৰু কুকাৰ পাতিছোঁ মই ইয়াত ৰিফাইন গৰম হোৱাৰ পাছতে চেনিখিনি দিলোঁ আৰু এতিয়া ইলাচি দালচেনি লং দি দিলোঁ দালচেনি ইলাচি দি দিছোঁ ইলাচি নাই দিয়া এইকেইটা অকণ খেতি দিয়াব লাগিব কেঁচা মাংসখিনি আদি কুৰমা কৰি ল'ম তাৰপাছতে চাউল দিম আৰু পিঁয়াজখিনি ধুনীয়াকৈ বাদামী কালাৰ হৈ অহা পাছতে মাংসখিনিও দি দিলোঁ মাংসখিনি এতিয়া মই প্ৰথমতে কুৰমা কৰি ল'ম ইয়াত পিঁয়াজ আদা নহৰু ইলাচি দালচেনি গোটেইখিনিয়ে দি দিলোঁ মাংসখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ অহা পাছতে এতিয়া মই ওপৰতে তিয়াই ৰখা চাউলখিনি দিছোঁ চাউলখিনি দিয়াৰ পাছতে চাউলখিনি মচমচীয়া হোৱাকৈ ভাজিব লাগিব প্ৰত্যেকটো পোলাও বনোৱা ভিডিঅ'তে মই কওঁ যে পোলাওৰ চাউলখিনি সম্পূৰ্ণ মচমচীয়া হোৱাকৈ ভাজিব লাগে তেতিয়াহে মানে পোলাও সোৱাদ হয় খাবলৈ আৰু এতিয়া দি দিছোঁ আন্দাজ মতে পানী দি কুকাৰৰ ঢাকন লগাই দিম তাৰপাছতে দুটা চিটি আহিব দিম দুটা চিটি অহাৰ পাছতে আমাৰ পোলাও এয়া ৰেডি হৈ গ'ল পোলাওখিনি হৈ গ'ল এতিয়া ভালদৰে তল ওপৰ কৰি লৰাই দিছোঁ আৰু তাৰ পাছতেই মানে খাবলৈ হৈ যাব পোলাও গৰমে গৰমে খাইহে ভাল লাগে পোলাও হৈ যোৱাৰ পাছতে আমি লগালগ খাবলৈ ৰেডি কৰিলোৱে প্ৰথমতে এয়া বেটিৰ কাৰণে বুলি উলিয়াইছোঁ তাৰ পাছতে সোণলৈ উলিয়ালোঁ আৰু গোটেইখিনি আমি একেলগে বহি খাম ময়ো খাই বৈ আকৌ ঘৰলৈ উভতি আহিব লাগিব সেইটো কাৰণে ৰৈ থকা নাই সোনকালে খাই ল'লোঁ আৰু এইফালে এইখন দেখিছেনে ইমান সুন্দৰকৈ বনাই দিছে বেটি লগৰ এজনীয়ে তাৰ বাৰ্থডে বুলি নিজৰ হাতেৰে কৰি দিছে আৰু মোৰ বহুত বেছি ভাল লাগিলে সেইটো কাৰণে ভিডিঅ'টো অকণমান তুলি ল'লোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু এইফালে এই ফটোকপি নাজিৰা দেৱ জুৱেলাৰীত তুলিছিলে আৰু ভিডিঅ'টো ইমানখিনি আছিলে কেনেকুৱা লাগিলে কমেণ্টত জনাব আন এটা নতুন ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম আজিলৈ আহিছোঁ বাই বাই